আপুনি বাৰু কেতিয়াবা প্ৰেমত পৰিছেনে? প্ৰেমত হয়তো পৰিছে কিন্তু সফল হোৱা নাই। প্ৰেমত আপুনি ব্যৰ্থ হৈছে। যিগৰাকী ব্যক্তিকে আপুনি পছন্দ নকৰক কিয়, সেই সকলো ব্যক্তিয়ে আপোনাক পছন্দ নকৰে বা আপোনাক কোনো গুৰুত্ব নিদিয়ে। আপুনি একেবাৰে প্ৰেমত ভাল নহয়। আপুনি প্ৰেমত কোনো ধৰণৰ এতিয়ালৈকে সফলতা পোৱা নাই বা আপুনি যেনেকুৱা এগৰাকী জীৱন সংগী বিচাৰি আছে, যেনেকুৱা আপুনি এগৰাকী লাইফ পাৰ্টনাৰ বিচাৰি আছে, তেনেকুৱা ধৰণৰ মনে মিলা এগৰাকী বা মনে মিলা এজন আপোনাৰ লাইফত বা আপোনাৰ জীৱনত অহা নাই। তেনেকুৱা ধৰণৰ যদি আপোনাৰ প্ৰব্লেম হৈ আছে, তেনেহলে এই ভিডিঅ'টো আপোনাৰ বাবে বহুতেই বেছি গুৰুত্বপূৰ্ণ। কাৰণ এই ভিডিঅ'টো তেনেকুৱা দুটা মই পাৱাৰফুল মন্ত্ৰ দি যাম, যিকেইটা মন্ত্ৰ আপোনালোকে উচ্চাৰণ কৰিলেই, মাত্ৰ এটা উচ্চাৰণ কৰিব লাগে। যিকোনো আচলতে দুটা মন্ত্ৰৰ ভিতৰত এটা উচ্চাৰণ কৰিলে হৈ যাব মন্ত্ৰ। সেই দুটা মন্ত্ৰৰ ভিতৰত এটা যদি মন্ত্ৰ উচ্চাৰণ কৰিব পাৰে 45 দিন, তেনেহলে চমৎকাৰ আপোনালোকে দেখা পাব। যেনেকুৱা জীৱন সংগী আপুনি জীৱনত বিচাৰিছে, প্ৰেমত যদি সফলতা পোৱা নাই, তেনেহলে প্ৰেমত সফলতা পাবই পাব। আপোনাকো মানুহে পছন্দ কৰিবলৈ ধৰিব। মুঠতে বহুত বেছি এটা সুন্দৰ ভিডিঅ' হবলৈ গৈ আছে, কিন্তু তাৰ আগতে ভিডিঅ'টো লাইক, লগতে চেনেলটো এনেকুৱা ধৰণৰ ভিডিঅ'ৰ বাবে এতিয়া ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। আৰু মই সকলোকে এটা কথা কওঁ যে প্ৰেম কৰিব লাগে, কিন্তু প্ৰেম এনেকৈ কৰিব লাগে গোটেই জীৱন তেওঁৰে হৈ থাকিব লাগে। আমি আজিকালি প্ৰায় দেখা পাওঁ যে অসমৰ উঠি অহা প্ৰজন্মই এজনী ছোৱালীক যদি ধুনীয়া দেখিছে বা সেই ছোৱালীজনীৰ সৌন্দৰ্যতাত যদি মুগ্ধ হৈ গৈছে, সেই তেখেতৰ সৈতে প্ৰেম কৰিবলৈ যায় বা তেখেতৰ লগতেই বিয়া কৰোৱাৰ যি চিন্তা, তেনেকুৱা ধৰণৰ বহু আচলতে বৰ্তমান সময়ত এট্ৰেকচন আমি দেখা পাওঁ। যেতিয়া এজন ব্যক্তিৰ আনজনৰ প্ৰতি এট্ৰেকচন হয়, যেতিয়া ইমপ্ৰেছ হয়, তেতিয়া সেই বস্তুটো প্ৰেম বুলি কোৱা নহয়। বা এট্ৰেকচন হলে প্ৰায় 6-8টা মাহৰ ভিতৰতে এটা সম্পৰ্ক প্ৰায় শেষ হৈ যাব পাৰে। আজিকালি প্ৰায় আমি ৰিলেশ্যনশ্বিপত দেখা পাওঁ যে ইজনে আনজনৰ লগত কেৱল এট্ৰেকচন হয়, কোনো ধৰণৰ তেওঁলোকৰ প্ৰেম নহয়, যাৰ কাৰণে বিবাহ হয়, কিন্তু বিবাহ হোৱাৰ পাছত বহুত বেছি মেৰিজ লাইফত খেলি মেলি হোৱা দেখা যায়। গতিকে আজিৰ এই ভিডিঅ'টোত যিসকল বিফলতা পোৱা প্ৰেমিক আছে, তেওঁলোকৰ বাবে বিশেষ দুটা মন্ত্ৰ লৈ আহিছো, যি দুটা মন্ত্ৰ বহুত বেছি পাৱাৰফুল হয়। আৰু সেই মন্ত্ৰ দুটা যদি আপোনালোকে উচ্চাৰণ কৰিব পাৰে, কোনোবা এটা দুটাৰ ভিতৰত এটা মাতিলেও হ'ব। আপোনালোকে যদি মাতে, তেনেহলে নিশ্চয় আপোনালোকক প্ৰেমত সফল হ'ব, আপোনাক ছোৱালীয়ে পছন্দ কৰিব। বা আপুনি যদি এগৰাকী মহিলা এই ভিডিঅ'টো চাই আছে, তেনেহলে আপোনাক ল'ৰাই পছন্দ কৰিবলৈ আৰম্ভ কৰিব। গতিকে সেই মন্ত্ৰ দুটা আপোনালোকক জনাই দিব বিচাৰিম। প্ৰথম যিটো মন্ত্ৰ, এইটোতো বহুত বেছি পাৱাৰফুল মন্ত্ৰ হয়। আৰু মই এইটো ক'ম যে যদি এই ফাৰ্ষ্ট মন্ত্ৰটো যিটো মষ্ট পাৱাৰফুল হয়, সেই মন্ত্ৰটো যদি উচ্চাৰণ কৰিম বুলি ভাবিছে বা মাতিম বুলি ভাবিছে, তেনেহলে মোৰ সৈতে ডাইৰেক্ট এবাৰ আপোনালোকে কণ্টেক্ট কৰি ল'ব। কাৰণ এই যিটো মন্ত্ৰ, এই মন্ত্ৰটো আচলতে অকমান বেছি পাৱাৰফুল। সেইকাৰণে মোৰ সৈতে আপোনালোকে প্ৰথমতে এবাৰ সৰুকে হলেও কণ্টেক্ট কৰি ল'ব, যাতে মই আপোনালোকক ভালকে এই মন্ত্ৰটো মাতোতে গাইড কৰিব পাৰো। তাৰ পাছত যিটো ছেকেণ্ড মন্ত্ৰ আপোনালোকক দিম, সেই মন্ত্ৰটো আপোনালোকে মোৰ লগত যোগাযোগ নকৰিলেও মাতিব পাৰিব। আৰু প্ৰথম মন্ত্ৰটো হৈছে ওম কুৰুকুলে হ্ৰী সোহা। মই পুনৰ কৈছো মন্ত্ৰটো, ওম কুৰুকুলে হ্ৰী সোহা। আমি যদি এই মন্ত্ৰটো যদি মাতিবলৈ যাওঁ, কেনেকৈ আমি এই মন্ত্ৰটো মাতো বুলি ক'লে, প্ৰায় আপোনালোকে এখন বিশেষ আসনত বহি ল'ব বা বিচনাতো যদি আপোনালোকে বহি ল'ব পাৰে, একো প্ৰব্লেম নহয়। বিচনাত বহি হলেও আপোনালোকে এনেকৈ মাতিব লাগিব, ওম কুৰুকুলে হ্ৰী সোহা, ওম কুৰুকুলে হ্ৰী সোহা। এনেকৈ আচলতে এই মন্ত্ৰটো উচ্চাৰণ কৰিব লাগিব। কিন্তু এই মন্ত্ৰটো বহুত বেছি পাৱাৰফুল হয়। যিসকলে মাতিম বুলি ভাবিছে, তেওঁলোকে মোৰ সৈতে এবাৰ যোগাযোগ কৰি ল'ব। তাৰ পাছতে 2 নম্বৰ যিটো মন্ত্ৰ, সেই মন্ত্ৰটো ৰেড তাৰামাৰে হয়। আৰু প্ৰথম যিটো মন্ত্ৰ আপোনালোকক মই কৈছো, ওম কুৰুকুলে হ্ৰী সোহা, এই মন্ত্ৰটো ৰেড তাৰামাৰে হয়। প্ৰায় তেখেতৰ দুটাকৈ মন্ত্ৰ আছে। আৰু 2 নম্বৰ মন্ত্ৰটো হৈছে ওম তাৰে তম সোহা, ওম তাৰে তম সোহা। এই মন্ত্ৰটো আপোনালোকে মাতিব পাৰে। দুইটা মন্ত্ৰৰ ভিতৰত কোনোবা এটা মাতিলেও হ'ব, কিন্তু মষ্ট যিটো পাৱাৰফুল মন্ত্ৰ, সেইটো হৈছে ওম কুৰুকুলে হ্ৰী সোহা। এই মন্ত্ৰটো বহুত বেছি পাৱাৰফুল হয়। বাকী যি কি নহওক, এই ভিডিঅ'টো ইমানটোৱে আছিল। থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'।